হয় বাৰবিচি মই বৰ্তমান উপস্থিত আছোঁ নামটিমুখ নামতিয়ালত উপস্থিত আছোঁ আৰু এই মুহূৰ্তত যদি আপুনি চাই একেই পৰিৱেশ যিহেতু শিৱসাগৰৰ প্ৰতিটো স্থানতে একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে বন্যাত্মই এতিয়া কক বকাই আছে আৰু কোনেও ভবা নাছিলে যে এনে এটা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগিব বুলি যিহেতু আমি চাৰিঙৰ পৰিৱেশ দেখুৱাইছোঁ মগৰাহাট আইলামুখকে ধৰি প্ৰতিটো স্থানতে একেই পৰিৱেশ সকলোৱে নিজৰ ঘৰৰ যিসমূহ বস্তু আছে সকলো বস্তু এতিয়া নষ্ট হৈছে যিসমূহ পশুধন আছে পশুধনো এতিয়া পানীত উটি গৈছে যাৰ ফলত এতিয়া হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে সকলোতে আৰু শিৱসাগৰৰ যি দিখৌ দৰিকা দিচাঙকে জাজিকে ধৰি প্ৰতিখন নৈ ফেনে ফুটুকাৰে বাঢ়ি অহাৰ ফলত এতিয়া বানৰ সৃষ্টি হৈছে শিৱসাগৰৰ বিভিন্ন স্থানত আৰু এই মুহূৰ্তত যদি আমি কওঁ নামটিমুখৰতো একেই পৰিৱেশ হৈছে আৰু মই ইয়াৰ স্থানীয় লোকসকল আছে মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম বাইদেউ আপোনালোকৰ সুবিধা পাইছে না চৰকাৰৰ ফালৰ পৰা কি সুবিধা পাইছে ইয়াত পাইছোঁ কালি গাঁওবুঢ়াৰ ফালৰ পৰা পানী কাপোৰ আৰু পানী দিলে আৰু পাছবেলা ৰিলিফ মানে বিস্কুটে পানীয়ে পালোঁ তাৰপৰা আমি ওলাই আহিবলৈ দিগদাৰ নহয় সেইকাৰণে আমি আজি ওলাই আহিলোঁ নাও এখন আছে ওচৰতে গোটেইখিনি মানুহে ধৰি আহিলোঁ আৰু আহি পিনি পাইছোঁ সাহাৰ্য ভিতৰৰ যিসমূহ বস্তু আছে মানে এইবোৰ ডিভান হৈছে চব হেৰি হৈ গ'ল আৰু পানীত মানে একঁকাল হৈ আছে ধান চান অকণমান পাবলৈ বাকী থাকিলে আৰু মই তোমাৰ ওচৰলৈ আহিছোঁ তোমালোকৰ যিসমূহ কিতাপ আছিলে কিতাপসমূহ নষ্ট হৈ গ'ল নে নাই আছে এতিয়া ভালে হৈ আছে পাৰিলা পাৰিলোঁ নিশ্চিতভাৱে ক'ব লাগিব আমি ND24ত যিহেতু চাৰিঙৰ পৰিৱেশ দেখুৱাইছিলোঁ আচলতে চৰকাৰ প্ৰশাসন যোৱা নাছিলে আৰু চাৰিঙত দেখিবলৈ পোৱা গৈছে যে হালোৱা টিঙৰ যুৱ ব্যৱসায়ী জনাৰ্দন হাজৰিকাই এই স্থানত সাহাৰ্য বিতৰণ কৰিছে আৰু পোনে পোনে মই দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপুনিও ৰাইজৰ কাষলৈ আহিছে সাধ্য অনুসাৰে আপুনিও সহায় কৰিছে আজি ক'ত বিতৰণ কৰিলে আমি ইয়াৰ আগতে হাপলটিং পঞ্চায়তত গ'লোঁ চাৰিং পঞ্চায়তলৈ গ'লোঁ আৰু এতিয়া আহি এইটো নামতিয়াললৈ আহিছোঁ খুব বেয়া অৱস্থা মই এইটোৱে অনুৰোধ কৰিম ৰাইজক যিসকল ব্যক্তিয়ে দিব পাৰে দিয়কচোন আমি সকলোৱে যদি নিজৰ সামৰ্থ্য অনুযায়ী অলপ দিওঁ এই সময়ত ৰাইজক খুব মানে এইটো বৰ ডাঙৰ সহায় হ'ব বিশেষ আৰু ক'বলগীয়া নাই মানে অৱস্থা দেখিছে চাওক আপোনালোকে দেখুৱাওক কিমান গৰু গাহৰি পশুধন চব ৰাস্তাত আছে মানুহ অৱস্থান কৰিছে গতিকে এইটো এটা প্ৰাকৃতিক দুৰ্যোগ মই ভাবিছোঁ ৰাইজে সমূহ অসমবাসী আৰু ৰাইজে একেলগে শিৱসাগৰবাসী চৰাইদেউবাসী যোৰহাটবাসী ৰাইজৰ লগত সহযোগিতা কৰি এই বিপদৰ পৰা উদ্ধাৰ কৰিব লাগে মই তোমাৰ ওচৰলৈ আহিছোঁ যিহেতু দেখিবলৈ পোৱা গৈছে যে মগৰাহাট সম্পূৰ্ণৰূপে প্লাবিত হৈ আছে এতিয়াও নামটিমুখো সম্পূৰ্ণৰূপে প্লাবিত হৈ আছে নখনা কিন্তু ভিতৰলৈ যাব নোৱাৰা এক পৰিস্থিতি হৈছে আৰু প্ৰশাসনৰ ফালৰ পৰা নাও ব্যৱস্থা কৰিছে নাই বৰ্তমানলৈকে যিহেতু আমাৰ মগৰাহাট নখনা ইতিমধ্যে কিছুমান জেগাত প্ৰশাসনৰ মানুহ যাব পৰাই নাই আমি ইতিমধ্যে কালিৰ পৰা ক'ৰবাত ত্ৰিপাল দিছে বা কিবা কিছুমান জেগাত ত্ৰিপালো ব্যৱস্থাও কৰিব পৰা নাই এতিয়া আমাৰ কোনো আমাৰ যিটো ৰেভিনিউ চাৰ্কুলৰ ফালৰ পৰা তেনেকৈ যোগাযোগ কৰা নাই এতিয়া এনেকুৱা অৱস্থা হৈছে যে মানে আজি কোনোবা এজন মানুহ যদি বেমাৰ হয় ৰাস্তা চব ব্লক আজি জয়সাগৰলৈ মানুহ যাব নোৱাৰে আজি গৌৰীসাগৰলৈ মানুহ যাব নোৱাৰা অৱস্থা হৈ আছে চব চাইডে পানী ইতিমধ্যে ইয়াত কোনো এখন এতিয়ালৈকে কোনো নাৱৰ ব্যৱস্থা চৰকাৰৰ ফালৰ পৰা মই দেখা নাই আমি এটা কথা ভাল পাইছোঁ আমাৰ সকলোৱে যুৱ ব্যৱসায়ী হালোৱা টিঙৰ আমাৰ বিশিষ্ট সমাজকৰ্মী জনাৰ্দন হাজৰিকাই আৰ্তনাদৰ ৰাইজৰ ওচৰলৈ যেনেদৰে আগবাঢ়ি আছে ঠিক তেনেদৰে আমি যিসকল মানুহে অলপ ৰাইজক সহায় কৰি পেলাই তেওঁলোককো আমি আগবাঢ়ি আহিবলৈ আমি এই যোগেদি আহ্বান জনাইছোঁ সৌৰভমণি কাকতিক এটা দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এইখন এখন বিদ্যালয় আৰু এই বিদ্যালয়খনত কিন্তু এবুকু পৰ্যন্ত পানী হৈছে যিহেতু মগৰাহাটেই হওক বা নামটিমুখেই হওক বা নখনাই হওক আৰু বহুত লোক কিন্তু পানীৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে পানীত আবদ্ধ হৈ আছে কোনেও ভবা নাছিলে যে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব যিহেতু চাৰিঙত বিভিন্ন অঞ্চলত আপুনি যদি চাই চাৰিঙৰ প্ৰতিটো অঞ্চলে এতিয়া পানীত ডুব গৈছে আৰু আনফালে যদি আমি ক'বলৈ যাওঁ নামটিমুখতো একেই পৰিৱেশ সামান্য পৰিমাণৰ পানী কমিছে যদিও কিন্তু বন্যাত্মৰ দুখ দুৰ্দশা আঁতৰা নাই আৰু যিহেতু সকলোৱে নিজৰ ঘৰখন এৰি বস্তুসমূহ এৰি কিন্তু তেওঁলোক ওখ স্থানলৈ ঢাপলি মেলিলে আৰু তেওঁলোকে আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে আৰু এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে সমগ্ৰ শিৱসাগৰ জিলাখনতে এতিয়া বন্যাত্মই হাহাকাৰ কৰিবলগীয়া আছে মই দাদা আপোনাৰ ওচৰলৈ আপুনি ইয়াৰে নে দাদা হয় আপোনালোকৰ ঘৰ বুৰিছে নেকি মোৰ ঘৰ বুৰি আছে হয় বস্তুসমূহ উলিয়াব পাৰি বস্তুসমূহ অলপমান বচালোঁ কিন্তু প্ৰায় বস্তুৱে পানীত তিতিলে নষ্ট হৈ গৈছে
সুবিধাসমূহ পাইছে নাই? সুবিধাসমূহ কালি তেনেকৈ কৰি কিবা চৰকাৰৰ ফালৰ পৰা টিউবৱেল আৰু পানী বটল এনেকৈ দি দিলেহি। তাৰপিছত এতিয়া আৰু সেইভাগেদি সংগঠনৰ ল'ৰাবিলাকে এনেকৈ দি আছেহি আমাক অলপ চলপকৈ পানী বটলেই হওক চাউলেই হওক বিস্কুটেই হওক তেনেকৈ দি আছেহি। কিন্তু মানুহখিনি বাৰু পাৰিছোঁ, মানুহখিনি খোৱা বোৱাটো যেন তেন হৈ আছে। কিন্তু গৰু ছাগলী গাহৰি গোটেইবোৰ মানে প্ৰায় শাস্তি মানে প্ৰায় জিঅ' যাওঁ তেহেঁতৰ। কঁকাল পানীত নামি আমাৰ খজুৱতি হৈছে, জ্বৰ হৈছে, মানে তাৰো মেডিকেলৰ ব্যৱস্থা কৰিব বুলি আমি আশা ৰাখিছোঁ। মেডিকেলটো যাব নোৱাৰোঁ, সেইখাতিকে ইয়াতে দিলেহি ভাল পাওঁ আৰু। খজুৱতি হৈছে হাতে পাতে এইবোৰ ৰঙা পৰি গৈছে। ল'ৰা ছোৱালীও আছে, ল'ৰাও জ্বৰ হ'ব। মেডিকেলৰ ব্যৱস্থাটো কৰিলে আমি ভাল পাম বুলি ভাবিছোঁ। ভাবিছোঁ এটা কথা ক'ব লাগিব, বানৰ পাছৰ পৰিস্থিতিখিনি কেনেকুৱা ভয়ানক হ'ব সেয়া কথা নক'লেও অনুমান কৰিব পাৰিছে। আৰু যিহেতু যিসকল বন্যাত্ম আৰু এই বন্যাত্মসকলে কিন্তু শিৱসাগৰলৈ ওলাই যাবৰ কাৰণে কিন্তু তেওঁলোকৰ এটা পথ নাই। প্ৰতিটো পথতে এতিয়া পানী বাগৰিছে। যদি আমি ক'বলৈ যাওঁ মগৰাহাটে যদি আপুনি শিৱসাগৰলৈ যায়, কিন্তু মগৰাহাটৰ যিটো পথ সেই পথটোতো এতিয়া পানী বাগৰিছে। হলগুৰি যিটো পথ সেই পথটো কিন্তু আধা অংশ ছিঙি নিছে, যাৰ ফলত কিন্তু এতিয়া বন্যাত্মসকলে ঘৰতে থাকিবলগীয়া হৈছে। তেওঁলোকে অনুৰোধ জনাইছে যদি প্ৰশাসনে যদি এইসমূহ বানপীড়িত এলেকাত যদি এটা মেডিকেল কেম্প কৰে তেতিয়াহ'লে যথেষ্ট সুবিধা হ'ব বুলি স্থানীয় লোকসকলে জনাইছে। আৰু এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ প্ৰতিটো অঞ্চলতে এতিয়া বন্যাত্মই কক বকাই আছে বানৰ সৈতে। হয় ৰূপম, যিহেতু এগৰাকী মহিলাই এই কথা উল্লেখ কৰিছে যে ঘৰত কণমানি শিশু আছে, তেওঁলোকৰ জ্বৰ হৈছে, গতিকে এই ক্ষেত্ৰত তেওঁলোকক বন্যাত্মসকলক প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ ঔষধ যোগান ধৰা হৈছে নেকি এই মুহূৰ্তলৈকে? কাৰণ খাদ্য সামগ্ৰী বা তিৰপাল বা পানী এটোপাল বিলালেই তেওঁলোকৰ দায়িত্ব এই মুহূৰ্তত শেষ হৈ নাযায়। কাৰণ বানৰ পাছত ভয়াৱহভাৱে অসুখ হয় মানুহৰ, অশীতিপৰ ককা আইতাসকল আছে, তেওঁলোকৰ স্বাস্থ্যৰ যতন ল'বলগীয়া এক অৱস্থাৰ এই মুহূৰ্তত উদ্ভৱ হৈ পৰিছে। কাৰণ কণ শিশুসকল আছে, তেওঁলোকৰ জ্বৰ হ'ব পাৰে, কাৰণ বহুদিন তেওঁলোকে পানীত তিতি আছে, কেইবাদিনো ধৰি তেওঁলোকে পানীৰ মাজত আছে, পানী চুই আছে। গতিকে তেওঁলোকৰ কণ শিশুসকল যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, কোনো ধৰণৰ অসুখৰ সন্মুখীন নহয়, তাৰ বাবেও প্ৰশাসনৰ তৰফৰ পৰা উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ এই মুহূৰ্তত প্ৰয়োজন হৈ পৰিছে। তেওঁলোকক যাতে উচিত খাদ্য দিব পৰা যায়, তেওঁলোকক যাতে উচিত ঔষধ দিব পৰা যায়, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ এই মুহূৰ্তত যথেষ্ট প্ৰয়োজন হৈ পৰিছে। ৰূপম। হয়, নিশ্চিতভাৱে বাৰবিচি, যিহেতু আমি যিখন গাঁৱলৈ গৈছোঁ সেই প্ৰতিখন গাঁৱতে একেই পৰিৱেশ। প্ৰতিখন গাঁও ৰাইজে এটা কথা কৈছে যে খজুৱতি হৈছে, জ্বৰ হৈছে, কিন্তু তেওঁলোকে ঘৰতে আছে। আৰু যিহেতু বিভিন্ন কণমানি আমি দেখিছোঁ জ্বৰত আক্ৰান্ত হৈ আছে, কিন্তু তেওঁলোক মেডিকেললৈ যাব পৰা নাই। আৰু যিহেতু প্ৰশাসনৰ ফালৰ পৰা এই মুহূৰ্তলৈকে ইয়াৰ স্থানীয় লোকসকলক কিন্তু এটাও ঔষধ দিয়া নাই বুলি কৈছে। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনালোকৰ ইয়াত মেডিকেলৰ ফালৰ পৰা কিবা ঔষধ যোগান ধৰিছে? এতিয়ালৈকে একো পোৱা নাই। ইয়াৰ মানুহৰ বিশেষকৈ খজুৱতি হৈছে, জ্বৰ হৈছে সৰু ল'ৰা ছোৱালীবোৰৰ, কিন্তু চৰকাৰৰ ফালৰ পৰা একো এতিয়ালৈকে মেডিকেলৰ ৰিলিফ নাই পোৱা। আপোনালোকৰ প্ৰায় সংখ্যক লোকে খজুৱতি হৈছে পানীত অহা যোৱা কৰোঁতে। নিশ্চিতভাৱে ক'ব লাগিব বাৰবিচি, সকলোৱে কৈছে যিহেতু প্ৰতি ঘৰ লোকৰ ঘৰতে কিন্তু কণমানিহঁতৰ খজুৱতি জ্বৰ হৈছে, কিন্তু তেওঁলোকে ঘৰতে আবদ্ধ হ'বলৈ কৈছে। এই মুহূৰ্তলৈকে কিন্তু প্ৰশাসনৰ ফালৰ পৰা কোনো মেডিকেল কেম্প কৰা নাই বা ঔষধ যোগান ধৰা নাই। আমাৰ যদি ND24 যদি এই পোনপটীয়া সম্প্ৰচাৰ যদি চাইছে, শিৱসাগৰ জিলা প্ৰশাসনে অনতি পলমে যাতে এই স্থানসমূহত যিহেতু বন্যাত্ম লোকসকলৰ কাষত থিয় হৈ যাতে মেডিকেল কেম্প কৰে বা ঔষধ যোগান ধৰে, তাৰে আমি আহ্বান জনাইছোঁ। বাৰবিচি। হয় ৰূপম, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পৰৱৰ্তী সময়ছোৱাত পুনৰাই আপোনাৰ সৈতে সংযুক্ত হ'ম। শিৱসাগৰ জিলাৰ এয়া ভয়াৱহ বান পৰিস্থিতি আমি দেখুৱাই আছোঁ। বন্যাত্মসকলৰ মাজত কি এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে, ঘৰৰ ভিতৰতে এতিয়া আবদ্ধ হৈ থাকিবলগীয়া হৈছে। আৰু কেইবাদিনো অনাহাৰে অনিদ্ৰাৰে পানীৰ মাজত পানী চুই থকাৰ ফলত দেখিবলৈ পোৱা গৈছে বহুকেইটি শিশু বৰ্তমান অসুস্থ অৱস্থাত আছে, বহুকেইগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি বৰ্তমান অসুস্থ অৱস্থাত আছে। গতিকে শিৱসাগৰবাসীৰ ৰাইজৰ এটাই আহ্বান, এই মুহূৰ্তত যাতে পৰ্যাপ্ত খাদ্য তেওঁলোকে লাভ কৰে, পৰ্যাপ্ত ঔষধ তেওঁলোকে লাভ কৰে। আৰু কোনো লোক যদি ঘৰতে অসুস্থ অৱস্থাত আছে তেনেহ'লে চিকিৎসালয়লৈ তেওঁলোকক অনতি পলমে লৈ যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে যেন প্ৰশাসনে। এয়াই আহ্বান এতিয়া শিৱসাগৰবাসীৰ ৰাইজৰ। আপুনি
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত